কিছুমান কথা জনোৱাটো আমাৰ দায়িত্ব বুলি অনুভৱ কৰি কিছুমান কথা জনাবলৈ প্ৰয়াস কৰিছোঁ। চৰকাৰ সলনি হ'লেও হ'ব নহ'লেও নাই তাতো আমাৰ ক'বলগীয়া নাই। কিন্তু ক'ব খোজা কথাটো হ'ল এই যে হিতাধিকাৰীসকলক মানে ৩ মাহৰ টকা আগতীয়াকৈ দিব বিহুৰ আগে আগে, লগতে ৩,০০০ টকা উপহাৰ দিব, মুঠ ৮,০০০ টকা, আৰু তাকে লৈ যে বিভিন্ন চেনেলত নাচিবলৈ আৰম্ভ কৰিছে বিহু, তেওঁলোকৰ কাৰণে কথাবোৰ ক'ব খুজিছোঁ। কথাবোৰ শুনিব নুশুনে নাই, এইকাৰণে ক'ব খুজিছোঁ এই যে আপোনালোকে বিৰাট ফূৰ্তি কৰি আছে, এই টকাবোৰ কাৰ, কোনে কাৰ জেপৰ পৰা এই টকাবোৰ দিছে, এই কথাবোৰ ভাবি চোৱাৰ দৰকাৰ। আৰু তাৰ বিপৰীতে এওঁলোকে কি কৰি আছে, যিসকলে শাসনত আছে বা শাসকৰ লগত যিসকলে লাগি আছে তেওঁলোকৰ জীৱনশৈলীটো কেনেকুৱা। এতিয়া চাওক, কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিজন মূল মানুহ তুলিৰাম ৰাহাং, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটিএম বুলি বহুতে কয়, তেওঁৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগটো এলাপেচা অভিযোগ নহয়। কাৰ্বি আংলঙৰ এগৰাকী নেতাই মুকলিকৈ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ সন্মুখত প্ৰেছ মিট দি, তুলিৰাম ৰাহাঙে হেনো ৯৫,০০০ টকীয়া মদ খায় প্ৰতিদিনে। এটা ফুলৰ দাম মানে ৯৫,০০০। আৰু সেই হিচাপত তুলিৰামে এক বছৰত মদৰ নামত খৰচ কৰে ৪,৮০,০০,০০০ টকা। আৰু এয়া তথ্য সহকাৰে সংবাদ মাধ্যমত উদঙাই দিছে বিৰোধীৰ নেতাসকলে। গতিকে এই কথাবোৰ তদন্ত হ'বনে নহয়? তদন্ত হোৱা উচিত নে অনুচিত? সাধাৰণ জনতাই এই কথাবোৰ মাত মতা উচিত নে অনুচিত? তাৰ উপৰি আপোনাৰ একত্ৰীকৰণৰ নামত যে বিদ্যালয়বোৰ বন্ধ হৈ গৈ আছে, আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ, আজিও আপোনাৰ বাতৰি ওলাইছে ৯১খন নতুনকৈ আৰু প্ৰাথমিক বিদ্যালয় বন্ধ হ'ল একত্ৰীকৰণৰ নামত। কিয় সফল হ'ব পৰা নাই এইবোৰত? এইবোৰ চলাবলৈ টকা নাই নে ছাত্ৰ ছাত্ৰী নাই? কি ঘটনাটো ক'ত? কাৰণ কি, কাৰক কি? এই কথাবোৰক লৈ আমি সচেতন হয় নে নহয়? এতিয়া কিছুমানে ক'ব যে চৰকাৰ অমুকেই আহিব, যি আহে আহি থাকক না, আমাৰ কোনো প্ৰয়োজন নাই চৰকাৰ কোন আহে। কিন্তু একেখিনি মানুহেই যদি বাৰে বাৰে শাসক হয়, একেখিনি মানুহেই যদি বাৰে বাৰে সাধাৰণ জনতাক নেতৃত্ব দি কেৱল তেওঁলোকৰ সম্পত্তিবোৰ বঢ়াই যায়, আত্মীয় কুটুম্বৰ সম্পত্তি বঢ়াই যায়, তেওঁলোকে বিভিন্ন চিণ্ডিকেটত জড়িত হৈ নিজৰ কামবোৰ কৰি যায়, তেতিয়াহ'লে আমাৰ ক'বলগীয়া আছে। আৰু সেইকাৰণে আমি এই কথাবোৰ অনৰ্গল কৈ আহিছোঁ, কৈ যাম। আৰু মন কৰক, এইখন চৰকাৰৰ শাসকৰ পত্নীয়ে যদি ১.৫ লাখ টকীয়া নাইটি পিন্ধি শুৱে, বা ৭ লাখ টকীয়া যদি বেগ লয়, হেণ্ড বেগ, বা ২০ লাখ টকীয়া যদি ঘড়ী পিন্ধে, ক'ৰ পৰা আহিল এই টকাবোৰ? এই প্ৰশ্নবোৰ আমি নুসুধিম নেকি? এই প্ৰশ্ন সোধাৰ অধিকাৰ আমাৰ নাই নেকি? আৰু এই প্ৰশ্নবোৰ সোধা উচিত নহয় নেকি? আৰু এই কথাবোৰ সুধিলেই যদি আমাক চৰকাৰ বিদ্বেষী বুলি কয়, কওক, আমাৰ ক'বলগীয়া নাই। কিন্তু এগৰাকী সচেতন নাগৰিক হিচাপে এই কথাবোৰ আমি সুধিছোঁ। এইকাৰণে সুধিছোঁ, কি হৈ আছে বৰ্তমান অসমত? সাধাৰণ মানুহখিনিক ১২৫০ টকা দি আপোনালোকে কি কৰি আছে? অসমৰ মাটিখিনি যে বহিৰাগতক আপোনালোকে গতাই আছে, সেই মাটিত নিৰ্মাণ হ'বলগীয়া উদ্যোগ বা কাৰখানাত কিমান শতাংশ থলুৱাই নিযুক্তি পাব, তাৰ চুক্তি হ'ল নে হোৱা নাই? এই কথাবোৰ আমি সুধিম নে নুসুধিম? কি চুক্তি মৰ্মে অসমৰ মাটিখিনি বহিৰাগতক দিয়া হৈছে বিভিন্ন কোম্পানীৰ নামত, এই কথাবোৰ আমি সোধা উচিত নে অনুচিত? আৰু সেইকাৰণে কৈছোঁ, এই কামবোৰ এতিয়া চলি আছে। বাকী একাংশই কোন আহিব চৰকাৰ, কোন নাহিব, তাকে লৈ ব্যস্ত হৈ থকাৰ লগতে ইচ্ছাকৃতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে এইখন চৰকাৰক স্পন্সৰ কৰি আছে, তাতো আমাৰ ক'বলগীয়া নাই। আৰু এই স্পন্সৰ কৰা কাৰবাৰবিলাকত সমাজৰ বিশিষ্ট লোকসকল জড়িত হৈ পৰিছে, একাংশ সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী তেওঁলোক জড়িত হৈ পৰিছে। এতিয়া আমাৰ কথাটো হ'ল, সাধাৰণ জনতাক এই ধৰণে আভুৱা পাৰি এইখন চৰকাৰে কি কৰি আছে তাৰ প্ৰশ্নটো আমি সুধিম, আৰু এই প্ৰশ্নৰ উত্তৰ এওঁলোকে দিব লাগিব মানে নিদিলেও আমাৰ ক'বলগীয়া নাই, কিন্তু আমি প্ৰশ্ন সুধিম। আৰু জানো এই প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস এওঁলোকৰ নাই। এওঁলোক মানে চৰকাৰত জীয়াই থাকে কাৰোৱে নাই। সুদীৰ্ঘ দিন ধৰি আমি মন কৰিছোঁ, লক্ষ্য কৰিছোঁ। আৰু যেতিয়া সাংঘাতিক বিষয়বোৰ আহিব, তেতিয়া কিবা এটা সাংঘাতিক ফুংফাং কথা এটা কৈ দিয়ে। এতিয়া কাৰ্বি আংলঙৰ এই ভয়ংকৰ বিষয়টো কি হ'ল? ফলাফল কি হ'ল? কাৰ্বি গৌবেক ধনী দিব পৰা হ'ল, তাৰ পিছত নিশ্চুপ, মৌন, নীৰৱ হ'ল কি? তাৰ ৰিজাল্টটো কি? আলোচনাই শেষ নেকি? গতিকে এই কথাবোৰ যেতিয়া আলোচনা হ'ব, তেতিয়াই হয়তো বজাৰত মেলি দিয়া হয় মানে শংকৰ আজান নে শংকৰ মাধৱ, মাথা মাৰি থাকক। তাৰ বিপৰীতে কিন্তু আমি দিকে বিবেকে এই কথাবোৰ সুধি যাম। সোধাটো দায়িত্ব, কৰণীয়, আৰু এই দায়িত্ব আমি যিকোনো প্ৰত্যাহ্বান নেওচি কৰি যাম। আৰু সেইকাৰণে আজি এই কথাখিনি ক'লোঁ যে কি হৈ আছে। ৯৫,০০০ টকীয়া মদ খাই আমাক শাসন কৰা শাসকসকলে, আৰু সাধাৰণ জনতাই ১২৫০ টকা লৈ এই যে ৩,০০০ বেছিকৈ দিম বুলি কৈছে, বিৰাট ফূৰ্তি। নিউজ লাইভততো নাচিয়ে দিলে, কিছুমানে বিহু নাচি দিলে। গতিকে এনেকৈ চলিছে আমাৰ বৰ্তমান সমাজ ব্যৱস্থা, এনেকৈ হয়তো চলি যাব। ধন্যবাদ। জয় আই অসম।